हेलो फ्रेंड्स আপোনালোকৰ খবৰ কেনেকুৱা তো फ्रेंड्स আজি মই অনলাইন যোগেদি এটা আপোনাৰ পানী ফিল্টাৰ আনিছিলো যাৰ বজাৰ মূল্য হয় 3000 টকা আৰু মই আপোনালোকৰ আনিছিলো 1000 টকা আপোনাৰ একোৱা ফ্ৰেছৰ কোম্পানীৰ হয় মানে ওয়াটাৰ পিউৰিফায়াৰ মেগনা আৰু মই বজাৰত আনিব যাওঁতে এটো প্ৰায় 3500 বুলিয়ে কৈছিলে তো মই অফাৰত পাইছিলো তাৰ বাবে মই আনিছিলো আৰু জানে আপোনালোকে আজিকালি কলৰ পানৰ প্ৰায় আইৰণৰে ভৰি থাকে হে আইৰণৰ পানীখিনি খোৱাত মানে পেটত বহুত অসুস্থ হয় তো তাৰে কাৰণে মই এটা অৰ্ডাৰ দি দিলো তো আপোনালোকক মই আনবক্সিং কৰি দেখুৱাম তো এইটো হৈছে আপোনাৰ টেপটো মানে ঠিকই আছে ইমান বেয়াও নহয় হেভিয়ে হয় প্ৰায় তো আপোনালোকে তাত ফিটিং কেনে কৰিব মই হেতুও দেখুৱাই দিম এতিয়া আপোনাৰ অফলাইনত তো আপুনি 3000 3500 দিবই লাগিব আৰু অনলাইনত এতিয়া অফাৰ চলি আছে নে নাই চলা মই ক'ব নোৱাৰি তো এইখিনি দেখিছে আপোনাৰ তাৰ পাৰ্টছবোৰ আৰু কি দিছে মই দেখুৱাই দিম এইটো হৈছে ফিল্টাৰ দে মেন প্ৰথম ষ্টেজৰ পানীখিনি যেতিয়া ৰিফাইন কৰে এইটোৱে মেন কাম ই মানে যিমান আইৰণখিনি আছে ই ৰখুৱাই পেলাই ভাল পানী পঠিয়ায় তাৰছত আৰু এটা ফিল্টাৰ আছে হেতু পুৰা মিঠা কৰি দিয়ে পানীখিনি তো এইটো মেড ইন কোৰিয়া হয় দেখিছা এইটো এটা ফিল্টাৰ হয় তো যিমান আইৰণ পানীখিনি আছিল ই ৰখাই কিনে মানে মিঠা পানী কৰি পেলাই মানে পানীখিনি ক্লিয়াৰ কৰি পেলাই পৰিষ্কাৰ কৰি পেলাই হে আৰু এটা ফিল্টাৰত পঠিয়ায় হে ফিল্টাৰটোৰ কাম হৈছে পানীখিনি মিঠা কৰি পেলাই আমালৈ মানে তৈয়াৰ কৰি দিয়ে খাবৰ কাৰণে তো এটো দেখিছা কোৰিয়া ক্ৰেমিক কেৰেমাক কি লিখাছে বাৰু মই ধৰিব নোৱাৰিছো ভালকে ধৰিব নোৱাৰিলো তো এইটো আছে 5 ষ্টাৰ্স এইটোত মানে 5 ষ্টাৰ হেৰি আছে গম পাইছে না প্ৰথম আছে এটো তাৰছত আৰু এটা আছে 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ থৈ মিলি পানীখিনি একদম মিঠা হৈ যায় হেতে তো এইটো আপোনাৰ মিনাৰেল ফিল্টাৰ বুলি কয় ইয়াক তো মই আপোনাক খুলি দেখুৱাই দিছো অলপ মই অলপ ভিডিওটো মানে অলপ সোনকালে কৰি আপোনালোকক দেখুৱাই দিছো ঠিক আছে আপোনালোকক বোৰিং না লাগিব কাৰণে তো এইটো আপোনাৰ মেন যোনটো পানীখিনি মিঠা কৰিবৰ কাৰণে কাম কৰে এই ফিল্টাৰটো তো এই ওপৰত টেপ এটা আছে এটো অটৰাই দিব তেতিয়া আপোনাৰ পানীখিনি তাত সোমাব তো ইয়াত 5টা ষ্টেজ আছে প্ৰথমটোৱে কৰে আপোনাৰ পানীখিনি একদম মিঠাৰ হেৰি কৰে বাকি দ্বিতীয়টো পুৰা সাফ কৰে 3 নম্বৰটো একদম পানীখিনি মানে জি লেতেৰা আছে ৰখাই মেলি একদম 5 নম্বৰটো একদম পুৰা মিঠা পানী আমালৈ আগবঢ়াই দিয়ে খাবলৈ তো তাৰ আৰু এইখিনি পানী ষ্টক কৰি ৰাখিবৰ কাৰণে দিছে ফিল্টাৰৰ ওপৰটোত এটা দিছে আপোনাৰ কমসে কম 6 লিটাৰ বা 5 লিটাৰ এনেকে কৰিব মানে তাৰ কেপাসিটি আছে আৰু তলটো আৰু বেছি আছে তো মই এগৰা খুলি দেখুৱাই দিছো আপোনালোকক আৰু মই ফিটিং কৰি কিনে মানে আপোনাক দেখুৱাই দিম তো মই ভিডিওটো অলপ স্পিড কৰি দিছো আপোনালোকৰ কাৰণে সুবিধা হ'ব কাৰণে তো এতিয়া মই টেপটো ফিটিং কৰিম আপোনালোকে চাই ল'ব যদি আপোনালোকৰে কাবাৰ মন আছে আনিবলৈ তো মোৰ মতে তো আপোনালোকে লৈ আহক কাৰণ কেলে কলৰ পানী ডাইৰেক্ট নাখাব বহুত আইৰণ আছে আজিকালি তো টেপটো এনেকে আপুনি লগাই পেলাই ৱাছাৰ আছে নাট আছে নাট বল্টু ফিটিং কৰি ল'ব লাগিব তো মই এতিয়া আপোনালোকক পুৰা ফিটিং কৰিলে মই বাকিখিনি মই দেখুৱাই দিম আপুনি ইজি আপোনাৰ মেনুৱেল দিয়াই থাকে অলৰেডি আপুনি মেনুৱেল চাই মিলি কৰি ল'ব পাৰিব তো মই ভিডিওটো অলপ স্পিড কৰি দিছো আৰু আপোনাক পানীখিনিৰ কাম কেনেকৈ ওয়াৰ্কিং কৰে মই হেতু দেখুৱাই দিম তো এইটো মানে তাৰ এই তলত সবতকে থাকে আৰু যোনটো বগাটো আছে ওপৰত থাকে তো মই অলপ ভিডিওটো সোনকালে কৰি দিছো আপোনালোকে চাই ল'ব বোৰিং না লাগিব কাৰণে ঠিক আছে
কৰা অলৰেডি হৈ গৈছে। তো আপোনালোকে চাব পাৰিব পানী ভৰাই দিলোঁ। এই ওপৰৰ দেখিছে, এই ওপৰৰ পৰা আহি কিনে তলত নামিব। তলত নামি পেলাই একদম পানীখিনি আমি খাবলৈ পাৰিম। একদম মিঠা পানী ওলাইছে, ঠিক আছে। পানীখিনি ইয়াত ষ্ট'ৰত জমা হ'ব, তাৰপৰা আপুনি লৈ খাব পাৰিব। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি দৰকাৰ আছে আপোনালোকে ট্ৰাই কৰিব পাৰে। অনলাইনত যদি অফাৰ চলিছে, আপোনালোকক দৰকাৰ যদি আছে কাৰোবাৰ, তো আপোনালোকে লৈ ল'ব। আৰু আজিলৈ ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ। ভিডিঅ'ৰ বাবে আপোনালোকৰ বহুত বহুত ধন্যবাদ।